অহা 14 এপ্ৰিলৰ পৰা অসমত সৰকাৰি যি আইন আহিব সৰকাৰি যি ৰুলছ আহিব সৰকাৰি যি নটিফিকেশন হ'ব সেই নটিফিকেশন ইংৰাজীৰ উপৰিও অসমীয়াতে এই নটিফিকেশন বিলাক সৰকাৰে প্ৰকাশ কৰিব বৰাক উপত্যকাত ই আমাৰ বৰাক উপত্যকাৰ এছ'চিয়েট ল্যাঙ্গুৱেজ বেংগলী ভাষাত আৰু বিটিআৰত ইংৰাজী আৰু অসমীয়াৰ উপৰিও বড়ো ভাষাটো এই নটিফিকেশন বা এই সিদ্ধান্তসমূহ প্ৰকাশ কৰা হ'ব এই ৰিকমেন্ডেশনতে আমি আগুৱাই গৈ অসমৰ সৰকাৰি শিক্ষানুষ্ঠানসমূহত আৰু বেসৰকাৰি শিক্ষানুষ্ঠানসমূহত বাধ্যতামূলকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু বিটিআৰত অসমীয়া অথবা বড়ো তেওঁলোকে বাধ্যতামূলকভাৱে পঢ়ুৱাব লাগিব এজ এ সাবজেক্ট মিডিয়াম ইংৰাজী হওক হিন্দী হওক কিন্তু এজ এ সাবজেক্ট অসমীয়া তেওঁলোকে পঢ়ুৱাব লাগিব ব্ৰহ্মপুত্ৰ ভেলীত কিন্তু বিটিআৰত তেওঁলোকে অসমীয়াও পঢ়ুৱাব পাৰিব বা বড়ো ভাষাও পঢ়ুৱাব পাৰিব বৰাক উপত্যকা আৰু হিলছৰ ক্ষেত্ৰত আজি আমি আলোচনা কৰা নাই আৰু সেই বিষয়ত আমাৰ কোনো সিদ্ধান্ত হোৱা নাই ইয়াৰ পিছত অসমৰ পুৰণা যি আইন আছে বিধি আছে নটিফিকেশন আছে জাস্টিস বিপ্লৱ শৰ্মা কমিটিয়ে সেইসমূহ অসমীয়ালৈ ৰূপান্তৰ কৰাৰ বাবে এটা নিৰ্দেশ দিছিলে আমি সেই দুইটা দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু সৰকাৰে নিজা প্ৰচেষ্টা তিনিওটা অনুষ্ঠানে লগ লাগি ইয়াক পৰ্যায়ক্ৰমে আমি অসমীয়ালৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো আৰু ই বহুত হাজাৰ হাজাৰ পৃষ্ঠাৰ দস্তাবেজ হ'ব মোৰ মতেদি লাখলৈকে যাব গতিকে কৰবাত আৰ্টিফিশিয়াল ইন্টেলিজেন্সও আমি ইউজ কৰিবলগীয়া হ'ব পাৰে